হে প্ৰজাপতি, তুমি মোৰ এই তপস্যাত সন্তুষ্ট দিয়া মোক মনপ্ত বৰ। ব্ৰহ্মদেৱ, দিয়া মোক অমৰত্ব বৰ। যজু চৰণত প্ৰণাম জনাইছো। এইবাৰ ক'ত পলাবি ভগৱান? মোক বধ কৰি শিৱক কৈলাশৰ পৰা আনিম চুচৰাই। অন্তিবৰ মহারাজ, বলা, আমি নিজ কৰ্তব্যত অগ্ৰসৰ হওঁ। বলক মহারাজ। দাদা, 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 কেনে গলা বাছা? এবাৰ তুমি আই বুলি মাতাহি। ক'ত আছা বাছা? ভগৱান, এই সময়ত কোনে শুনাব মোক সান্তনাৰ মাত? হে প্ৰভু দয়াময়, এতিয়া তোমাৰ অন্তৰত কৰুণা নাইকিয়া হ'ল নেকি? এই পুত্ৰহীনা জননী, এবাৰ দয়া কৰিবানে দয়াময়? এবাৰ দয়া কৰিবানে? আই, আই, বাছা, আপুনি কান্দি কান্দি কাক দয়াময় বুলি কৈছে? ভগৱানক দয়াময় বুলি কোৱা হয় শুনাই। সদায় বিপদত পৰিলে তেওঁৰ নাম ল'লে দুখ লাঘৱ হয় শুনাই। তেওঁ ক'ত থাকে আই, আৰু তেওঁ কেনে বৰণৰ? স্বৰ্গ মধ্য পাতাল সকলোতে তেওঁ বিৰাজমান শুনাই। কিন্তু তেওঁ নিৰাকাৰ পৰম ব্ৰহ্ম। আই, বাছা, ভগৱানে মোক ভাল পায় জানো আই? তেওঁ বৰ ভাল, বৰ দয়ালু। তেওঁৰ নাম ল'লে নিশ্চয় তোমাক ভাল পাব শুনাই। আই, শুনাই, মই যদি লুকাই থাকোঁ তেওঁ মোক দেখি পাব জানো আই? কিয় নেদেখিব শুনাই? তেওঁৰ পৰা লুকাই থাকিব নোৱাৰা শুনাই। তেন্তে আজিৰ পৰা তেওঁক সদায় পূজা কৰিম। কৰিবা শুনাই, তেওঁৰ নাম সদায় মনত ৰাখিবা। আহা আই, এবাৰ আমি দুয়ো তেওঁক চিঞৰি মাতো। আহা শুনাই, আহা, এবাৰ আমি তেওঁক স্তুতি কৰোঁ। মহারাজ, ঔ দূৰণিত কোনোবা নাৰীৰ ক্ৰন্দন শুনিছো। মহারাজ, এইয়া চাগে নিশ্চয় মায়াৰূপী ভগৱানৰ চালনা। তপস্যা কৰি পোৱা অস্ত্ৰহৰণৰ বাবে চাগে কৰিছে এনে চালনা। নহয়, নহয় মন্ত্ৰীবৰ, মন মোৰ হৈছে উদ্ধত। এয়া নিশ্চয় নাৰীৰ ক্ৰন্দন। মন্ত্ৰীবৰ, তুমি ইয়াতেই থাকা। মই অলপ দূৰ আগুৱাই গৈ চাওঁ কি হৈছে তাৰ। নিশ্চয় মহারাজ। কোন তুমি? কোনোবা মানৱী নে দানৱী নে মায়াৰূপী দেৱতা?
তুমি ইয়ালৈ অহাৰ প্ৰয়োজন কি? অচিনাকি মই এগৰাকী পুত্ৰ হেৰুৱা জননী শোকত কাতৰ হৈ এনেদৰে বনে বনে ঘূৰি ফুৰিছো। খুব পৰিহাৰ কৰা সুন্দৰী। শুনা শুনা তেনেহলে মোৰ পৰিচয়। দৈত্যপতি অজয় সিংহ নাম মোৰ, জগত বিখ্যাত। ব্ৰহ্মাৰ পৰা বৰ লৈছো অমৰত্ব বৰ, আৰু আৰু ভগৱানক বধ কৰিবলৈ। পিছে পিছে ৰমণী, তোমাক লগ পালো আজি এই সৌভাগ্যত। কি কলি দৈত্যপতি? তেনে কথা কবলৈ অকণো লাজ নালাগিল নে? দাম্ভিক ৰমণী, মুখ বন্ধ কৰ, নহলে ইয়াতেই বধ কৰিম তো। সাৱধান দৈত্য, কাক তই অত্যাচাৰ কৰিব খুজিছ? অবুধ বালক, পতংগ সদৃশ্য হৈ মোক তই এনে কথা কব পাৰ? তোক তোক বধ নকৰো, তোক আনি মই এই গছৰ তলত বন্দী কৰিম। এৰি দে, এৰি দে মোক, এৰি দে, এৰি দে। এৰি দে, এৰি দে মোক। এৰি দে, এৰি দে মোক। আই, আহা পেয়সী, আহ, মোৰ কাষলৈ আহা। দৈত্যপতি, মাতৃৰ আগত পুত্ৰক বন্ধন কৰ, আই, তাৰ পৰিণাম তই হাতে হাতে পাবি। সুন্দৰী, বহুত দিন হ'ল, বাচা, তুমি এই যে বেজাৰ নকৰিবা। বহুদিন হ'ল কোনো ৰমণীক লগ নোপোৱা। সেইবাবে আহা আহা প্ৰাণেশ্বৰী, মোৰ কাষলৈ আহা। আহা আই, আহা প্ৰাণেশ্বৰী। এৰি দে মোক। ও আৰে, আহা আহা, ও প্ৰাণেশ্বৰী, দিয়া মোক আলিঙ্গন। যৌবন কহিনা থাকুতে নাচিয়া যৌবন কহিনা এৰি দে মোক। আহা আহা এৰি দে, আহা প্ৰাণেশ্বৰী, মোৰ কাষলৈ আহা। আই, 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 আপুনি আপুনি কলৈ গ'ল? আই, মোৰে অৰণ্যৰ মাজত অকলে অকলে বৰ ভয় লাগিছে। মোৰ ভগৱান, হে প্ৰভু, আই তোমাক বিপদৰ বন্ধু বুলি কৈছিল, কিন্তু কিন্তু তুমি মোক এই বিপদৰ পৰা ৰক্ষা নকৰা কিয়? হে মোৰ প্ৰাণ গোপাল, এদিন বন্ধু নাৰা
করুণ দৃশ্য। হে ভগৱান, তোমাৰ অপূৰ্ব মায়া। ৰোহিতাক্ষ ধৰ্ম পৰীক্ষা কৰিবলৈ গৈ বাকীবোৰ কৰুণ দৃশ্য দেখি মোৰ হৃদয় ভাগি যাব ধৰিছে আৰু মোৰ সহ্য নহয়। কোন তুমি? কোনে বান্ধি ৰাখিছে তোমাক? কোন সন্যাসী আপুনি আপুনি মোৰ এই বান্ধন খুলি দিয়ক। মই বৰ কষ্ট পাইছোঁ। মই মৰিম এতিয়া। বান্ধন খোলাৰ পাছত মোৰ পৰিচয় পাব। শিশুতেই কৰুণ সুৰে মোৰ হৃদয় ভাগি যাব ধৰিছে আৰু মোৰ সহ্য নহয়। ৰবা, তুমি যিয়ে নোহোৱা কিয় তোমাৰ বান্ধ মই মুকলি কৰি দিছোঁ। এই দিয়ক। কোৱাচোন বাছা, তোমাৰ পৰিচয় কোৱা। দেৱ, মই অৱন্তী ৰজাৰ কনিষ্ঠ পুত্ৰ। জ্যেষ্ঠ দাদা ৰোহিতাক্ষ বনে আহিল পিতাৰ আদেশে। আই আৰু মই আহিলোঁ দাদাক বিচাৰি। কিন্তু কোনোবা দৈত্যই মোক ইয়াত বান্ধি আই খৰণ কৰি লৈ গ'ল। দেৱ, কওক আপুনি মোৰ আই কান্দি দিব পাৰিবনে? কওক দেৱ। বাছা, তোমাৰ দুখত ময়ো দুখিত হৈছোঁ, কিন্তু মই এজন সন্যাসী। এনেদৰেই ঘূৰি ফুৰোঁ অৰণ্যৰ মাজত আৰু মই তোমাৰ মাতৃক কেনেকৈ বিচাৰি দিম? যদি তুমি মোৰ লগত থাকা, নিশ্চয় তোমাৰ মাতৃক মই বিচাৰি দিম। এতিয়া ব'লা। বলক দেৱ। শুনা সেনাপতি, ৰাণীয়েনো, এইবাৰ মোৰ পিতা মন্ত্ৰীক বন্দী কৰিম আৰু ৰজাক হত্যা কৰিম। পাৰিবানে পাৰিকথকল? পাৰিবানে নোৱাৰা? কোৱা। প্ৰতিহিংসাই মোৰ অন্তৰত দপ দপকৈ জ্বলিব লাগিছে। সেয়েহে পৃথিৱীত যিমান পাপ কাম আছে সকলো কাৰ্য কৰিবলৈও কোনঠো নহওঁ মই। সেয়েহে মোক লাগে মোৰ কাৰ্য, লাগে মাথো মোক পূজা। পূজাৰী, মোৰ অন্তৰত লহ লহ কৰি অগ্নি শিখাই জ্বলিব ধৰিছে। এইবাৰ চলে ফলে কিম্বা কৌশলে হলেও অৱন্তী ৰজাক বধ কৰিবই লাগিব। নিজৰ কৰ্তব্য যাতে পাহৰি নোযোৱা। ৰাজ সিংহাসন পুৰাবই লাগিব। আই, আপোনাৰ চৰণত ধৰি কাকতি কৰিছোঁ। এনে পাপ কাৰ্য কৰিবলৈ কেতিয়াও নকৰিব প্ৰয়াস। ৰাজ্যৰ ৰজা হ'ব পাৰিবা তুমি, মই হ'ব পাৰিম ৰাজমাতা। এয়াই ৰজাঘৰৰ আনন্দৰ কথা নহয়নে শুনাই? মাতৃদেৱী, নালাগে মোক অৱন্তীৰ তুচ্ছ সিংহাসন। নহয় মই অৱন্তীৰ ৰাজেশ্বৰ, আৰু আপুনিও নকৰিব আশা ৰাজমাতা হ'বৰ বাবে। আই বাছা, অভিনয় অভিবেদন নহয় বাছা। সেনাপতি, আপুনি এই অনৰ্থৰ মূল দাদাক বনবাস দি পুনৰ কৰিছে চক্ৰান্ত পিতৃক হত্যা কৰিবৰ হেতু। কিন্তু এইবাৰ এই কাৰ্য নহ'ব সাধন। খং নকৰিব বাছা, সকলো তোমাৰ মংগলৰ বাবে কৰা হৈছে। পাৰিষদসকল, তুৰন্তে আপোনালোকে এই কক্ষ এৰি অন্য কক্ষলৈ গুচি যাওক, নহ'লে ঘটিব মংগল। ইমান কাপুৰুষ নহবা বাছা। ক্ষত্ৰিয় সন্তান হৈ তোমাৰো সিংহাসনত বহিবৰ অধিকাৰ আছে। মাতৃদেৱী, শেষবাৰৰ কাৰণে এয়াই মোৰ শেষ বিদায়। মাতৃদেৱী, বাছা, ইমান অধৈৰ্য হৈছা কিয় বাছা? শান্ত হোৱা। পুত্ৰ বুলি নকবা মোক। চিৰশত্ৰু মই তোমাৰ। বাছা, বাছা। কি কৰোঁ মই? উপায়ন্ত হৈ পৰিছোঁ। কুমাৰে যদি এই কথা ৰজা আগত কৈ দিয়ে? চিন্তা কোনো কাৰণ নাই সেনাপতি। তোমালোক এতিয়া যোৱা। মই এবাৰ হিন্দুৰাক চেষ্টা কৰি চাওঁ। ৰাণীয়েনো, কুমাৰক ভালদৰে বুজাবা। আমি আহা পূজাৰী। হে প্ৰভু, কৃপা কৰা প্ৰভু। মোৰ গোটেই শৰীৰ অৱশ হৈ পৰিছে।
এই গছৰ তলতে অলপ বহো। হাতখনতে অলপ অলপ ভিক্ষা খুজোগৈ। হেৰা পথিক, মোক অলপ ভিক্ষা দিবানে? আজি এমাহ দিনে মই লঘোণে আছো। হেৰৌ ক'ৰ ভিক্ষাৰী তই আহিলি? ভিক্ষা দিব মই নোৱাৰো দেই। পইচা দিবি, পেট ভৰাই খাবি। বিনা পইচাত মই একো দিব নোৱাৰো। প্ৰভু, মই প্ৰতিদান কি দিম প্ৰভু? হেৰৌ এই দুপৰীয়া তোৰ লেটেং পেটেং কথাবোৰ শুনি কিন্তু মোৰ পেট নভৰে। দিনৰ বেলি যেনেকৈ দপ দপকৈ উঠিছে তেনেকৈ মোৰ খং উঠিছে। প্ৰভু, মোক ভিক্ষা দিয়ে যদি দিয়ক, নহ'লে অন্য দিশে যাওঁ মই। কি তোক ভিক্ষা লাগে? হেৰৌ ভিক্ষা মাগিবলৈ নাজ নালাগে। তই চেহেৰা পাতিও বৰ ভাল। আমাৰ ঘৰতে থাকিবি ব'ল। দৈত্যৰাজৰ ঘৰত জয় জয় মই মই বস্তা, তাতে তোক কিবা এটা যোগাৰ কৰি দিম। হেৰা বৈৰাগী, আপুনি মোক ভিক্ষা দিব? নহ'ব, ভিক্ষা মই দিব নোৱাৰো। তই মোৰ ঘৰত গোলাম থাকিবি, গোলাম থাকিবি। হে প্ৰভু, এয়া তোমাৰ কি লীলা প্ৰভু? আৰু গোলাম কৰা কথা শুনি তাৰ নাক ডালে এহাতমান চুচৰি গৈছে। গোলাম কৰিব লাজ লাগে, হা? লাজ লাগে। ব'ল, তই মোৰ ঘৰতে থাকিবি ব'ল। প্ৰভু, দিয়া যদি দিয়া, নহ'লে মই অন্য দিশে যাওঁ। কি তোক ভিক্ষা লাগে? দিব নোৱাৰো। যা যা ইয়াৰ পৰা, যা যা ইয়াৰ পৰা। প্ৰভু, হে হৰি, ক'ত পাম খাবলৈ? মোৰ বৰ ভোক লাগিছে। গোটেই ৰাজ্যখন বিচাৰি একোকে নেপালোঁ খাবলৈ। প্ৰভু হৰি। হেৰা কুমাৰ, কোন তুমি? এনেদৰে কিয় কান্দিছা? কি ক'ম, কি শুনিব মোৰ দুখৰ কথা? আয়ে বোপায়ে সৰুতে এৰি গ'ল মোক এই সংসাৰৰ দুখ কষ্ট ভুগিবলৈ। আজি এমাহ দিনে ধৰি মই একোকে খাবলৈ পোৱা নাই। মোৰ বৰ ভোক লাগিছে। ভোকত মোৰ প্ৰাণ যাওঁ যাওঁ। প্ৰভু। কুমাৰ, আজি এমাহ দিন তুমিও লঘোণে আছা, আৰু ময়ো লঘোণে আছো। লোৱা বাছ, এই ফলটোকে খোৱা তুমি। ধন্য ধন্য প্ৰভু, ধন্য। আপুনি কি নাখায়? আপুনি মোৰ কাৰণে লঘোণে থাকিব? কুমাৰ, মই ভোক সহ্য কৰিব পাৰো কুমাৰ। ফলটো তুমিয়ে খোৱা। আপোনাৰ মংগল হওক। ভাল, মই এতিয়া কুমাৰ। আহিছো। আৰু নোৱাৰো। ইয়াতে মই বিশ্ৰাম কৰো। এই বাটেৰে আৰু কিছু দূৰ গ'লে আমি সত্য সন্তান বিচাৰি পাম। ব'ল ভাইটি, পিছে কথা আছিলে মনত পৰিছেনে তোৰ? নাই পৰা। চাচোন, গছৰ তলত সৰুনো কোন হৈ আছে? কিজানি তাৰ ঘৰ দুৱাৰ পিতা মাতা কোনোৱে নাই। মোৰ ঘৰ বাৰী নাই বুলিয়ে ক'ব পাৰি, কিন্তু মোৰ পিতা মাতা সকলো আছে। মই এজন ৰাজকুমাৰ। মোৰ নাম ৰোহিতাক্ষ। তেন্তে সেই তুমিয়ে ৰাজকুমাৰ? হয়, মই ৰজাৰ পুত্ৰ।
হৈছে তাৰ বাবে কোনো আপত্তি নাই। হেৰা মোৰ বৰ ভোক লাগিছে, তোমালোকৰ ওচৰত কিবা অলপ খাবলৈ পামনে? বাৰু তই অলপ তোক অলপতে খাবলৈ দিম। তেতিয়াহ'লে এইটোৱে সেইটো নিশ্চয় সত্য সন্তা। ইয়াক যেনে তেনে দৈত্যপুৰী কালী পূজাৰ বাবে নিব লাগিব। ইয়াক তালৈ নিব পাৰিলে আমি 1 লাখ টকা পুৰস্কাৰ পাম। কি কয় ভাইটি? একেবাৰে ঠিকে আছে নহয়। তেতিয়াতো ৰজাই কৈছিল নহয় তই 1 লাখ টকাৰ পুৰস্কাৰ দিব। বছ ভাইটি চাব্বাছ। ৰাজকুমাৰ তোমাক আজি আমি ভাল দিম। ব'লা হেৰা তোমালোকে মোক বিনা দুখত কিয় বান্ধিছা তোমালোকে মোক? হেৰো ই কেনেকৈ কৈছা? এতিয়া বোলে ইয়াক কলৈ নিয়া তাকো আমিয়ে ক'ব লাগিব। তোমাক আজি আমাৰ ৰজা অজয় সিংহৰ বলিকটা পূজা খাবলৈ নিম। হে প্ৰভু ৰক্ষা কৰা প্ৰভু, ৰক্ষা কৰা প্ৰভু। বল হ'ব পাৰে তোৰ এটা ভগৱান আছে কিন্তু এটা মানুহৰ দুটামান ক'ত থাকে? তই বেছি বেয়া কৰি নাথাকিবি নহ'লে তোৰ চুপাই কৰি লৈ যাম। আমি হাবিলৈ গৈ বৰ কষ্ট কৰি ধৰি আনিছো। ইয়ে নিশ্চয় চাকৈ ক্ষত্ৰিয় সন্তান। অতি উত্তম দূত। পিছে ই আকৌ কোনোবাখন ৰাজ্যৰ ৰাজকুমাৰ হেনো। ৰাজকুমাৰ অতি উত্তম। ইয়াক বলিহালত ভৰাই দে, মই এই নিজ হাতেৰে ইয়াক বলি দিম। হে প্ৰভু ক'ত আছা তুমি? ৰক্ষা কৰা প্ৰভু। হে পিতা মাতা, ভাই নিকুঞ্জ আৰু হিন্দুৰা, তোমালোকক এই অন্তিম সময়ত দেখা নাপালো। হে মা ভগৱতী, মোৰ এই বলিৰ মালিক তুমি গ্ৰহণ কৰিবা। মা ভগৱতী তুমি গ্ৰহণ কৰিবা। ৰক্ষা কৰা। মোৰ বলি কি আচৰিত মোৰ বলি কোনে হৰণ কৰিলে? সেয়া নিশ্চয় সেই কপটীয় ভগৱানৰে কাম। ক'ত গলি? অপেক্ষা কৰাৰ কোনো কাৰণ নাই দৈত্যপতি। এই মুহূৰ্ততে আমি যুদ্ধ যাত্ৰা কৰো। ঠিক কথা কৈছা হেৰপতি। বলি কাৰ্য মোৰ নহল সম্পন্ন, তথাপিতো বলা বিজয়ৰ বাবে। যুদ্ধ যাত্ৰা কৰি চলে আগন্তুক সময়ত দৈত্যৰ লগত মোৰেই ৰণ হ'ব। সেই ৰণত মোৰেই পৰাজয় হ'ব। ৰণৰ সময়ত গোটেই ধৰা তেজেৰে ৰাঙলী হ'ব। চিন্তাৰ কোনো নাই প্ৰয়োজন। সেই অসুৰবিলাকৰ নিধন কুমাৰ হুতাশ্বৰ হাততেই হ'ব। দূত দাৰাগাপতি শিৱাহাটো মাতিলে ৰাখক। তই অতি সোনকালে গৈ মোৰ কুম্ভ আৰু সাত্যকীৰ দৰে বীৰসকলক মাতি আন। আপোনাৰ আজ্ঞা হিৰোধাৰ্য যদুপতি। নয়না
জ্বলি আহে দেখিতে ঘন আদেহি মতে পাইলা প্ৰভু কিবা হেতু মাতিলা আমাক কিবা কাৰ্য কৰিম সাধন কওক কওক প্ৰভু নকৰি পলম দুৰ্গাপতি অধম দা উপনীত আজি তব সন্মুখে কৰক আদেশ কি কাৰ্য কৰিম সাধন বীৰসকল দৈত্যপতি অজয় সিংহই সৈন্য সামন্তলৈ কৰিছে দৰাকপুৰত আক্ৰমণ সেইবাবে আমিও সাজু হবৰ হৈছে জয় দৈত্যৰাজ অজয় সিংহৰ জয় জয় দৈত্যৰাজ অজয় সিংহৰ জয় জয় মহাবীৰগণৰ জয় 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 হৌৱা শুনা দৈত্যৰাজৰ জয় ধ্বনি এবে তোমালোকেও দিয়া জয় ধ্বনি এই মেদিনী কপাই জয় যদুপতি কৃষ্ণৰ জয় জয় যদুপতি কৃষ্ণৰ জয় মহাবীৰগণৰ জয় 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 ভগিল শুনা সেনাপতি স্বয়ং ভগৱানৰ ৰাজ্য দ্বাৰকাপুৰীক আক্ৰমণ কৰি কিয় মৰিব খুজিছা তুমি অনাহকে শুনা শুনা মোৰ বাণী ৰ নেৰি গুচিছা তুমি নেক্স ৰাজ্যলৈ দ্বাৰকাবাসী কিয় কৰা বিঠা অহংকাৰ ময়ো ভয়তো নহয় তেন্তে তেন্তে ধৰ ৰাস্তা মূৰ্খ চন্দ্ৰকে কোন বেৰ মন ডাকাতে এই ধুলেই লগত মিলাই দিম ধৰ অধম হাত্যকী আজি তোৰ মই কলিজা ফালি তোৰ ৰক্তময় কৰিম প্ৰাণ ভাল কথা কৈছা মানৱ বাৰু দেখা যাওক পুনৰ তাক যুদ্ধত পৰাজয় কৰা নিষ্পতি দেৱতা তই কিয় আজি মিছাতে মোৰ হাতত মৰিব খুজিছ
ধৰ অস্ত্ৰ তেন্তে নকৰি পলাম। তোর কত তারাই প্রয়োজন রান করিতে কতর বলার বিক্রম বেশ তেন্তে হে হোক। থাক পরিথাক ধন দৈত্য এতিয়া এতিয়া বুঝি পালে এই দ্বারকা বীরর ভক্তি কিমান তই নেকি হও কলিয়া কৃষ্ণ দৈত্য নিধনৰ বাবে বাৰে বাৰে কৰ চালনা। অধম দৈত্য, মোৰ সাক্ষাতে তই কৰ দ্বাৰকা বীৰসকলক আক্ৰমণ। গতিকে তোৰ নিস্তাৰ নাই। ধৰ অস্ত্ৰ নকৰিবি পলম সাজু যুদ্ধৰ বাবে। বেশ তেন্তে হয়ে হও। লাগিল দেখ ও কৃষ্ণ পতি যার ভয়ে বসুমতী ও কম্পে ধরা নাপাইছিনি আহিলো খেদি আন শত্ৰু বুলি নিজ হাতে অস্ত্ৰ লৈ। প্ৰভু ক্ষমা কৰক। ৰঞ্জিত, যুদ্ধক্ষেত্ৰত জানো পিতা পুত্ৰৰ চিনাকি বিচাৰিলে ৰণত দিগ্বিজয় হবা? যদিহে নকৰা ৰণ মোৰ হতে তেন্তে গোটেই অসুৰ সমাজত তোমাৰ নামে কলংক বখানিব। নকব প্ৰভু, পিতা পুত্ৰ যুদ্ধ কৰা কোন শাস্ত্ৰৰ নীতি? নানিবনে প্ৰভু জগতৰ লোকে মোৰ নামে কলংক? কিয় তই কাপুৰুষৰ দৰে অস্ত্ৰ সম্বৰণ কৰিছ? এই কলিয়া কৃষ্ণৰ লগত যুদ্ধ কৰ। প্ৰভু পিতা, জন্মগুৰু পিতা, মোক ক্ষমা কৰক। অস্ত্ৰ নধৰিবৰ কাৰণে মোৰ দৃঢ় প্ৰতিজ্ঞা নহ'ব লংঘন। এতিয়া মই যাওঁ। তই নেকি সেই কলিয়া কৃষ্ণ? তোৰ পূজা খোৱা সময় উকলিল। আজি তোক বধ কৰিম আৰু নৰকলৈ পঠাম। দে যুদ্ধ কলিয়া কৃষ্ণ, নকৰিবি পলম।
মানে মোৰ ৰাজ্যৰ কুশল বাৰ্তা? কি শুনিব মহাৰাজ? অৱন্তীৰ সকলো বন্য শস্য জাতিয়ে কৰিছে ভীষণ বিদ্ৰোহ। সঁচা মহাৰাজ, নাই আজি অৱন্তীত মানুহ। পিখাজ দানৱতে পাতিছে সুনীতৰ মেলা। ইহঁতে অৱন্তী গৌৰৱ। পশ্চিম আকাশত সূৰ্যৰ ডুব যোৱাৰ দৰে ডুব যাব লাগিছে। হায় ভগৱান! অৱশ্যে সেই ৰক্ত অভিলাষী বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰিব পৰা যাব। ৰক্ষা কৰক! ৰক্ষা কৰক মহাৰাজ! মহাৰাজ! ৰক্ষা কৰক! ৰক্ষা কৰক মহাৰাজ! মহাৰাজ ৰক্ষা কৰক মোক! মহাৰাজ ৰক্ষা কৰক মোক! সেনাপতি বীৰেন্দ্ৰ সিংহ, কি হৈছে তোমাৰ? ইমান উত্ৰাৱল হৈছে কিয়? কি কম, কি শুনিব মহাৰাজ? অৱন্তীৰ কাহিনী। ৰাজ্যত সকলোৱে বিদ্ৰোহ কৰিছে আয়োজন মহাৰাজ। ৰক্ষা কৰক মহাৰাজ। মহাৰাজ মোক ৰক্ষা কৰক! মহাৰাজ মোক ৰক্ষা কৰক! মহাৰাজ মন্ত্ৰীয়ে ৰাইজত যি কৰিব লৈছে মহাৰাজ। পাখণ্ড মন্ত্ৰী, তই ৰাইজৰ পৰা কিয় বাহিৰ হৈ যা? ব্ৰাহ্মণ, সাৱধানে কথা কবি এই ৰাজসভাৰ মাজত। বিশেষত্ব এই বৃদ্ধ মন্ত্ৰী জীয়াই থাকোঁতেই কোন মুখে তই কথনা কৰিছ? কি কলি মন্ত্ৰী? কোনে কথা ক'বলৈ সাৱধানে ৰাজসভাৰ মাজত? মহাৰাজ, এই পাখণ্ডই মোৰ সমস্ত বৈষ্ণৱ জাতিটো বিদ্ৰোহৰ অগনি জ্বলাই বলিপূজা নকৰাত মোৰ ঈশ্বৰ মোৰেই তেজ বিচাৰিছে মহাৰাজ। মহাৰাজ, এই পাখণ্ড মন্ত্ৰী সকলো অনৰ্থক মোৰ। ইয়াক উচিত শাস্তি দিব লাগে মহাৰাজ। মহাৰাজ, এইবোৰ চাপনি বীৰেন্দ্ৰ কুশকান্ত, ইয়াক সোনকালে শাস্তি দিয়ক। সেনাপতি মহাৰাজ, এবাৰ ভালদৰে কোৱা, হৈছে কি তোমাৰ? কি কৰিলে মন্ত্ৰীয়ে? মহাৰাজ, মই এটি প্ৰমাণ লৈ আহিছো। চাওক মহাৰাজ, চাওক। মহাৰাজ, এই পত্ৰ মই লৈ আহিছো। অযোধ্যাৰ সেনাপতি মন্ত্ৰীলৈ লিখিছে যে অৱন্তীৰ মন্ত্ৰী ডাঙৰীয়া, আপোনাৰ চিঠি পালো। অলপতে অৱন্তী ৰাজ্য আক্ৰমণ কৰি আপোনাক সহায় কৰিম। চাওক চাওক মহাৰাজ, এইয়া প্ৰমাণ চাওক। কি কলা? বৃদ্ধ মন্ত্ৰী বিশ্বাসঘাতক! এইখন মুখেৰেই তই কৈ যাও অৱন্তীত কোনো নাই বিদ্ৰোহ বুলি। কেৱল কৰিছ ষড়যন্ত্ৰ এই অৱন্তী হিংসাখনৰ বাবে। কোন সমৰণ কৰক মহাৰাজ, মোক বিশ্বাস কৰক। দূত বন্দী কৰা এই বৃদ্ধ মন্ত্ৰীক আৰু অন্ধকাৰ কাৰাগাৰত নি দিনে নিতৌ নতুন নতুন শাস্তি দি তিল তিলকৈ মৃত্যু মুখলৈ ঠেলি দিবি। লৈ যা এতিয়াই। সত্য কলৈ গ'ল? ধৰ্ম ক'ত? হে আই বসুমতী, তুমি এতিয়াও এই পাপৰ বোজা সহ্য কৰি আছা। বুজিছে? দূত, তুমি মন্ত্ৰীক মুক্ত কৰি দিয়া। দূত, মন্ত্ৰীক মুকলি কৰি দিয়া। মহাৰাজ, এই আপোনাৰ কেনে ধৰ্ম? মুখ বন্ধ কৰ বামন। পিতা, কওঁ মই শুনক, নীৰৱে লওক। অলপ দিনৰ আগতে মোৰ আই কক্ষত গৈ বীৰেন্দ্ৰ সিংহ আৰু পূজাৰীয়ে কৰিছিল গুপ্ত আলোচনা। প্ৰথমেই মন্ত্ৰীক বন্দী কৰা আৰু দ্বিতীয়তে আপোনাক হত্যা কৰা। পিতা, দুইটাইছ দাদা, এই পাখণ্ড কেইটাই ষড়যন্ত্ৰ কৰি আপোনাৰ আদেশৰ কৰিলে দেখান্তৰি। কি ক'ম পিতা, আৰু নোলাই মাত। কি কলা ভাষা, কি শুনিলো মই? কি শুনিলো মই? মোৰ প্ৰাণৰ পুত্ৰ ৰোহিতাশ্য
মিশ্র অজুহাতে করিলি দেখান্ত হায় হায় প্রাণর বাসামোর কুলর প্রদীপ বংশর প্রতীক কোট কোট আছো বাসা এবার মুখ পিতা বলি ওলা আৰু সেই হুকুমত হৃদয়ৰ মাতৃ তেওঁ তোকেই বিচাৰিছ নাজানো এই অৱন্তীৰ সম্ৰাট কোন এতিয়াই তোক দিব পাৰো উচিত পুৰস্কাৰ দূত বন্দী কৰি সিহঁতক মন্ত্ৰী বলা যাওঁ তুমি মোৰ এটা অনুৰোধ ৰাখা মন্ত্ৰী কওক মহাৰাজ তুমি যেনে তেনে কিবা কৌশলেৰে হ'লেও মোৰ প্ৰাণৰ পুত্ৰ ৰোহিতাশ্য আৰু বৰৰাণীক তুমি বিচাৰি আনা মন্ত্ৰী মহাৰাজ আপোনাৰ আজ্ঞা হৃদয়জ্ঞ কৰি মই বাচাহত আৰু ৰাণীক যাওঁ বিচাৰোঁ কিন্তু মহাৰাজ ইয়াৰ উচিত বিচাৰ কৰিব লাগিব সেয়েহে আপুনি তুৰন্তে পঠিয়াই দিয়ক দূতক আৰু বাসন্তীক এই ৰাজসভালৈ মাতি দিয়ক উত্তম বিচাৰ দূত তই এতিয়াই গৈ বাসন্তী আৰু কুজিক এই ৰাজসভালৈ মাতি আন জনাইকে মহাৰাজ ক্ষমা ক্ষমা নাই আজি তহঁতৰ সেনাপতি তুমি এতিয়াই এই পাখণ্ড ব্ৰাহ্মণক হাত ভৰি বান্ধি সাগৰত পেলাই দিয়াগৈ আৰু দূত তুমি এতিয়াই এই পাপিষ্টানী পাখণ্ডী আৰু এই নিগিৰি জুইত পেলাই দিয়াগৈ উত্তম অতি উত্তম নিজ পুত্ৰ হৈ সত্য কথা প্ৰকাশ কৰাৰ কাৰণে মোক অভিশাপ নিদিব আই মোক অভিশাপ নিদিব অতি ওচৰত তেতিয়া তহঁতক জুইত পেলাই মাৰিম লৈ যোৱা শিক্ষা লৈ যোৱা মহাৰাজ এই পাখণ্ড সেনাপতিও এই কামত লিপ্ত আছিল ইয়াৰ শাস্তি দিবই লাগিব মহাৰাজ সেনাপতি বন্দী কৰিব লাগিব এতিয়াই তই এতিয়াই এই পাখণ্ড মন্ত্ৰীক বন্দী কৰি অন্ধকাৰ কাৰাগাৰলৈ ঠেলি দে জনাইকে মহাৰাজ মহাৰাজ আপোনাৰ কথা মতে এতিয়া মই যাওঁ বাচাহত আৰু ৰাণীক বিচাৰি তাৰ বাবে আপুনি চিন্তা নকৰিব মই যাওঁ
কোৱা হেমা, তুমি মোৰ কথাত মান্তি হৈছানে? তুমি সিংহৰ হাতত বন্দী। দুৰাচাৰ সেনাপতি, কিয় মোক এনেকৈ বন্দী কৰি আনিছা? এৰি দিয়া মোক। কিয় নিন্দা কৰিছা হেমা? ৰঞ্জিত সিংহ ৰাখা তুমি পৰিত্যাগ কৰা। চি চি সেনাপতি, এজনক পুজি আছো মই স্বামী ৰূপে পাম বুলি, মিছাতে তুমি মোক বন্দী কৰিব খুজিছা। বাৰে বাৰে একেই কথা তোৰ। যদি তই মোক ভাল নাপাও তেন্তে এই অস্ত্ৰই কৰিম হত্যা। মূৰ্খ, উদ্যানত অকলশৰে পাই তই মোক হত্যা কৰিবি? তোক ভাল পোৱাৰ আগতেই শতবাৰ পদাঘাত কৰো মই। কি কলি পিখাচিনী? তোৰ ইমান অহংকাৰ, ঘৃণা কৰিলি মোক। তেন্তে তেন্তে এই অস্ত্ৰই হত্যা কৰো। দুৰাচাৰ সেনাপতি, তই মোক হত্যা কৰিলি। হায় মোৰ আৰাধ্য দেৱতা, বিদায় বিদায় বিদায়। পৰিত্যাগ পৰিত্যাগ ক্ষমা। চন্দ্ৰ কিশোৰক ঘৃণা কৰ। আজি আজি হুমচিতা ফল পালি। যাওঁ যাওঁ এতিয়া মই নিজ কৰ্তব্যত। হেমা 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 হেমা। অধম সেনাপতি, তই কিয় হেমাক হত্যা কৰিলি? দৈত্য ধৰ্ম, তই তই মোকো হত্যা কৰ। নহলে নহলে নতুবা নতুবা কি কৰিবা তুমি? নতুবা নতুবা তোক আজি এনে শাস্তি দিম যাতে পশু পক্ষীও দেখি সকলো টুকিব। বেছ তেন্তে যুদ্ধ কৰ। বেছ তেন্তে হে হওক। অতি ভয় পদ পদ বকুমতি কপে লাগিল অতি ভয় পদ পদ ভয়ে বকুমতি কপে ধৰা ধৰ বিপদ ভয়ে বকুমতি কপে ধৰা ধৰ। হৰি হৰি ভুলানি ধৰ পালি পুৰস্কাৰ। এতিয়া এতিয়া কেনে লাগিছে তোৰ? হেমা হেমা হেমা, মোৰ প্ৰাণৰ প্ৰতিমা হেমা, মই মই তোমাৰ অবিহনে কেনেকৈ থাকিম হেমা হেমা হেমা। মন্ত্ৰীবৰ, মোৰ এই বাহুৱে শত শত যোদ্ধাৰক গঢ়িলো পৰাস্ত, তথাপিতো ৰণতৃষ্ণা পূৰণ নহল মন্ত্ৰীবৰ। দৈত্যৰাজ, কোৱা মন্ত্ৰীবৰ, আছেনে কোনোবা বীৰ মোৰ সমকক্ষ? এই তিৰুৱনাতো নাই আমাৰ সমকক্ষ বীৰ। আৰু মই ভাবো নলব এনে কোনো বীৰে জনম। গতিকে দৈত্যৰাজ, আমাৰ ৰণতৃষ্ণা পলুৱাবলৈ হলে আমাৰ নিজৰ মাজতে কৰিব লাগিব যুদ্ধৰ আয়োজন।
পিতা পিতা কি পিতা হইছে? সৰ্বনাশ হ'ল কি হ'ল কোৱা? আজিৰ মন্ত্ৰীৰ কন্যাক কি হ'ল মোৰ কি কন্যাৰ? হ'ল? আজিৰ মন্ত্ৰীৰ কন্যাক হেমাক অকলশৰে পাই উদ্যানৰ মাজত কামাতুৰে হৈ চন্দ্ৰ কিশোৰে হত্যা কৰিলে আৰু সেইবাবে চন্দ্ৰ কিশোৰৰ মোৰ হাতত মৃত্যু হ'ল। কি শুনিলো মই এয়া? মোৰ প্ৰাণৰ কন্যা হেমাক হত্যা কৰিলে চন্দ্ৰ কিশোৰে। মই জীয়াই থকাৰ কাৰণ কি? নাই নাই মহাৰাজ, ময়ো আজি আত্মহত্যা কৰি চিৰজীৱনৰ বাবে শান্তি লাভ। ক্ষান্ত হওক মন্ত্ৰীবৰ, ক্ষান্ত হওক। এজনী সামান্য কন্যাৰ বাবে নিজৰ জীৱন কিয় দিব ওলাইছে? দৈত্যৰাজ, এনে কথা শুনাৰ আগতে মোৰ মৃত্যুৱে চিঞৰ আছিল। ক্ষান্ত হওক মন্ত্ৰীবৰ। তাই মোৰ অতি আদৰৰ ৰত্ন আছিল মহাৰাজ। অন্তিম সময়ত তাইক মই এবাৰো দেখা নেপালো। সত্যপতি জয় হওক। কোন তুমি? কি লাগে আমাৰ এই দৈত্য সমাজে? দৈত্যপতি, অৱন্তী ৰাজ্যৰ সেনাপতি মই, নাম মোৰ বীৰেন্দ্ৰ সিংহ। আৰু দৈত্যপতি, অৱন্তী ৰাজ্যৰ কাহিনী কওঁ শুনক। অৱন্তী ৰাজ্যৰ ৰজা গৌৰী সিংহ নিৰ্দোষী প্ৰজাজনক কৰিছে অত্যাচাৰ। সেয়েহে ত্ৰিভুৱন বিজয় দৈত্যপতি থাকোঁতেই সাধাৰণ অৱন্তী ৰজাই কি কৰিব পাৰে দৈত্যপতি? আৰু অৱন্তী ৰাজ্যত শান্তি স্থাপন কৰিব লাগে। যুদ্ধৰ নাম শুনিলেই ৰৈ থাকিব নোৱাৰো মই। কোন সেই অৱন্তী ৰজা? কোন সেই অৱন্তী ৰজা? মন দিব মহাৰাজ, বলা সেই অৱন্তী ৰাজ্যৰ ৰজাক বধ কৰি অৱন্তী ৰাজ্যত শান্তি স্থাপন কৰো। মহাৰাজ, মহাৰাজ, আপোনাৰ আদেশৰ মতে সিহঁতক সাগৰত পেলাই কৰিলো নিধন। মহাৰাজৰ জয় হওক। মহাৰাজ, সৰ্বনাশ হ'ল। দৈত্যপতি অজয়ে আপোনাৰ লগত যুদ্ধ কৰিবৰ কাৰণে ৰণস্থলীত ৰৈ আছে। গতিকে যি কৰে কৰক মহাৰাজ, নহ'লে আমি সকলো মৰিলো মহাৰাজ। এতিয়া মই আহিলো মহাৰাজ। এয়া কি শুনিলো? দৈত্যসকলে আক্ৰমণ কৰিছে এই অৱন্তী ৰাজ্য। মহাৰাজ, যুদ্ধৰ বাবে অসাজু। জয় দৈত্যৰাজনৰ, জয় দৈত্যৰাজনৰ, জয় মহামহাবীৰ গণৰ, জয় জয় জয়। অস্ত্র নকরবি পলম। জয় লাগিল
তোমাৰ গীতৰ সুৰত মোৰ মন প্ৰাণ প্ৰফুল্লিত হৈ পৰিছে। কোনে মাতিলে মোক? মই একো দেখি পোৱা নাই। মই ৰজাৰ পুত্ৰ। মোৰ নাম ৰোহিতাক্ষ। অ কুমাৰ, তোমাক মই চিনিছোঁ কুমাৰ। পিছে কুমাৰ, তোমাৰ ওচৰত মোৰ এটি ভিক্ষাৰ প্ৰস্তাৱ আছে। প্ৰভু, মই নিজে ভিখাৰী। আপোনাক মই কি ভিক্ষা দিম প্ৰভু? কুমাৰ, ভিক্ষা দিব পাৰিবানে নোৱাৰে কোৱা? প্ৰভু, আপোনাক মই নিশ্চয় ভিক্ষা দিম। কওক, আপোনাক কি ভিক্ষা লাগে প্ৰভু? তেন্তে তুমি সত্য কৰি কোৱা, ভিক্ষা দিব পাৰিবানে নোৱাৰা? সত্য তিনি সত্য কৰি কৈছো। আপোনাক যি ভিক্ষা লাগে মই তাকে দিম। কুমাৰ, দিব পাৰিবাতো তুমি কুমাৰ? পাৰিম, মই নিশ্চয় পাৰিম। আপুনি কওক। সত্য কৰি কৈছাতো কুমাৰ? মই সত্য কৰি কৈছো। তুমি দিব পাৰিবা? পাৰিম, নিশ্চয় পাৰিম। তেন্তে কুমাৰ, তোমাৰ বাওঁ চকুটো মোক প্ৰদান কৰা। হে প্ৰভু, এয়া তোমাৰ কি লীলা প্ৰভু? কুমাৰ, নিমাত কিয় কুমাৰ? সত্য ৰক্ষা কৰি দান দিব পাৰিবানে নোৱাৰা কোৱা? খন্তেক অপেক্ষা কৰক বৈৰাগী। মই আপোনাক নিশ্চয় দান দিম। দিয়া কুমাৰ। ৰবা, মই আপোনাক নিশ্চয় দান দিম। প্রদান করা তোমার চকুতো মুখ দিয়া লোৱা বৈৰাগী, লোৱা দিয়া কুমার এয়া মোৰ চকু লোৱা। কুমার তোমার মঙ্গল হোক। প্রভু তোমাৰ প্ৰতি মই প্ৰসন্ন হৈছো প্ৰভু। এতিয়া কি বৰ লাগে কোৱা? প্ৰভু, যাৰ সন্মুখত স্বয়ং নিজেও আহি উপস্থিত হৈছে, তাৰ আকৌ কি বয়ৰ প্ৰয়োজন প্ৰভু? একান্তই যদি দিব খুজিছে তেন্তে এনে বৰ দিয়ক যাতে সদায় আপোনাৰ চৰণত পুজিব পাৰো। আৰু কৃপা কৰি মোৰ বাওঁ চকু দান দিয়ক প্ৰভু। মই বৰ যন্ত্ৰণা ভোগ কৰিছো।
বাছা তোমাক চকু দান দিলোঁ। ঈশ্বর পরম বিষ্ণু সচিদানন্দ গোবিন্দ সর্বকারণ লোৱাই ধনহৰ আজি ৰাতি অৰণ্যৰ মাজেৰে মৃগয়া কৰিবা। প্ৰথমে যি মৃগয়া পাবা তাক একেপাত খৰে মাৰিবা, তেতিয়া তোমাৰ সকলো দুখ অন্ত পৰিব। প্ৰভু, সেই ঘোৰ অৰণ্যৰ মাজত মই কেনেদৰে মৃগয়া কৰিম প্ৰভু? সেইবাবে চিন্তা নকৰিবা। ৰাতি মৃগ নেদেখিলেও এই শব্দভেদী বান মাৰিবা আৰু চাবা যাতে তোমাৰ কাৰ্য সূৰ্য উদয় হোৱাৰ আগত সম্পন্ন হয়, তেতিয়া তোমাৰ মংগল হ'ব। ভাল প্ৰভু। তুমি যোৱা এতিয়া মৃগয়া কৰিবলৈ, ময়ো অগ্ৰসৰ হওঁ। ভাল প্ৰভু। প্ৰভুৰ আজ্ঞা শিৰত লৈ কৰোৱে মই মৃগয়াৰ আয়োজন। ইমান বিচাৰিনো মোৰ বাচা ধনক লগ পাম বুলি হেৰুৱালো পুত্ৰ নিকুঞ্জ কুমাৰক। পাখণ্ড দৈত্য আহি মোক শৰণ কৰিছিল, কিন্তু এজন দেৱতাই আহি মোৰ সতী ধৰ্মৰ ৰক্ষা কৰিলে। হে প্ৰভু, এই মহান নিশা ফুৰিছো বাচাহঁতক বিচাৰি। যদিহে বাচাহঁতক লগ নাপাওঁ, তেন্তে শেষ কৰিম মই মোৰ জীৱন। হিমতে রোহিত বনে হবে রাম হরি রাম হরি গুণহর বদন রাম হরি রাম হরি গুণহর এয়া কিহৰ শব্দ শুনিলো? বোধ হয় বনৰ জন্তুৱে মোৰ এই হৰৰ আগত প্ৰাণ দিবলৈ তৰ্জন কৰিছে। হে হওক, এই শব্দভেদী বান মই কৰো পহাৰ। যা শব্দভেদী বান, যা কৰ পহাৰ। জয় শ্ৰী হৰি জয়, জয় শ্ৰী হৰি জয়, জয় শ্ৰী হৰি জয়। দেখা হর্বজন দেবরঘ হাতে আজি হবেদি এয়া কিহৰ শব্দ? এয়া নাৰীৰ মাত যেন অনুমান হয়। ৰবা ৰমণী, গৈ আছো মই তোমাৰ সহায়ৰ বাবে। ৰবা ৰমণী, গৈ আছো মই তোমাৰ সহায়ৰ বাবে। ৰবা।
হেৰা কোন তুমি দেৱী নে মানৱী এই ঘোৰ অৰণ্যৰ মাজত ৰাতি অকলশৰে কিয় পেবেখিলা ক'ত আছা বাছা ৰোহিত শুনাই ক'ত আছা মৃত্যুৰ কালত এবাৰ চাই যোৱাহি দুখিনী মাতৃক অৱন্তী কুলৰ প্ৰদীপ ক'ত আছা বাছা শেষ হ'ল আজি জননীৰ জীৱন কি কলা ৰোহিতৰ জননী তুমি আই মই আপোনাৰ অভাগী সন্তান কোন মোৰ বাছা আৰু শুনাই মৃত্যুৰ কালত তোক দেখা পাই মোৰ মনৰ কামনা ৰবা লগাই পানী খাওক তুমি গুচি গ'লে পুত্র বলে অভাবন মাতৃ পুত্র বলে উঠক উঠক এবাৰ ৰোহিত বুলি মাতক হে প্ৰভু এয়া মই কি কৰিলো প্ৰভু পুত্ৰ হয় মই নিজ মাতৃক হত্যা কৰিলো প্ৰভু মোৰ সমান মহাপাপী নাই এই জগতত হে প্ৰভু এই ধনুষৰ তুমি কৰিছিলা প্ৰদান চাই যোৱাহি এবাৰ তোমাৰ ভক্তই কেনেদৰে নিজ মাতৃক হত্যা কৰি জলাজুৰিত প্ৰাণদান দিবলৈ আগ্ৰহে শান্ত হোৱা ৰোহিত প্ৰভু আত্মহত্যা নকৰিবা প্ৰভু আত্মহত্যা মহাপাপ মোক বাধা নিদিব প্ৰভু মোক বাধা নিদিব ৰোহিত তুমি চকু মুদা মই তোমাৰ মাতৃ মই চকু মুদিছো প্ৰভু আপুনি মাতৃক প্ৰাণদান দিয়ক তুমি চকু মুদা মই তোমাৰ মাতৃক প্ৰাণদান দিওঁ মঙ্গল ভগবান বিষ্ণু মঙ্গল
ভৱিষ্যত মংগলায় তনু হৰি। সতী উঠা, তোমাৰ শয়ন ত্যাগ কৰা। আই 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 উঠক উঠক আই উঠক উঠক আই প্ৰভু প্ৰভু ৰোহিত, প্ৰভু ধৰ্ম পৰীক্ষাৰ বাবে তোমাক বহুত কষ্ট দিলোঁ, তথাপিতো তুমি মোক পৰাজয় কৰি মোৰ হৃদয়ত জপ ল'লা। তুমি মহাসুখেৰে এই সমগ্ৰ পৃথিৱীৰ ৰজা হ'ব পাৰিবা। উপহাৰ স্বৰূপে তোমাক দিলোঁ এই বিজয় অস্ত্ৰ। ভাল প্ৰভু। যিয়ে কৰিব যুদ্ধ তোমাৰ লগত, মৃত্যু তাৰ অনিবাৰ্য। ৰোহিত, এতিয়া মই অগ্ৰসৰ হওঁ। ভাল প্ৰভু। প্ৰভা, ভাই এয়া তোমাৰ হেৰুৱা পুত্ৰ নিকুঞ্জ। ভাই ভাই আপুনি মোক আজি কলৈ গৈছিল আই? ভাই দাদা ভাই দাদা কি সুন্দৰ মিলন। বাছা ৰোহিত, প্ৰভু মই তোমাক মায়াৰূপে নানা পৰীক্ষা কৰিলোঁ, কিন্তু তোমাৰ অচল অতল হৰিভক্তিৰ কাৰণে আজি তুমি উচ্চ স্থান পালা। সেই পাখণ্ডই তোমাৰ মাতৃকো হৰণ কৰিছিল আৰু তোমাকো বলি দিব বিচাৰিছিল, আৰু পুনৰ কৰিছে তোমাৰ দৈত্যৰাজ তোমাৰ ৰাজ্য আক্ৰমণ। প্ৰভু কিন্তু সেই অজয় সিংহ তোমাৰ হাততেই নিধন হ'ব। এবে মই মাগিছোহে বিদায়। ভাল প্ৰভু। আই আই বলক বলক আই, আমি ৰাজ্যলৈ ঘূৰি যাওঁ। বলক আই বলক আই ব'লা ব'লা আমি নিজ ৰাজ্যলৈ গমন কৰোঁ। ব'লা আই ব'লা আই। তোক এই বিজয়স্তই কৰিছো পহাৰ।
পাৰ যদি আত্মৰক্ষা কৰ। অধিষ্ঠাৰ খণ্ডন নহয় কেতিয়াও দ্বাৰস্থ নকৰিবি পলাম। এইবাৰ তোমাৰ ৰক্ষা নাই দৈত্যপতি। দেখা হরিব মহাকুধে দুজনে পরে ঘুরার হরি হে দেখা সর্বজন মহাকুধে দুজনে পরে ঘুরার মহাকুধে দুজনে পরে ঘুরার হে হরি হে দেখা সর্বজন পদ ভরে বকুমতি কমে ধরা পদ ভরে বকুমতি কমে ধরা হে হরি হে দেখা সর্বজন বারিখার মেঘ দুয়ো করে গঠন বারিখার মেঘ যেন করে রাম হরি হরি পুরারি হরি হে দেখা সর্বজন রাম হরি পুরা নিরন্তর রাম হরি পুরা নিরন্তর হরি নোৱাৰিলো ৰক্ষা কৰিব অৱন্তীৰ গৌৰৱ। আজি দৈত্যৰ সমৰে হলো পৰাজিত। হায় হৰি প্ৰাণ মোৰ যাওঁ। হে পুত্ৰ মোৰ ৰোহিতাস্য ক'ত গলা তুমি? বিদায় বেলা নাপালো দেখা। রানী তুমি ক'ত? অন্তিম পিতা 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 কি কৰিলে আপুনি? আপোনাৰ সহায়ৰ বাবে আহিছিলো বনৰ পৰা ঘূৰি। পিতা পিতা মোৰ বাছা পিতা তই বনৰ পৰা ঘূৰি আহিলি পিতা প্ৰাণৰ প্ৰতীক পিতা বংশৰ প্ৰতীক তোক মই অকাৰণে দিলো নিৰ্বাসন। পিতা বুলি এবাৰ মোক ক্ষমা কৰি দিবি পিতা। নোৱাৰিলো ৰাখিব পিতা। মুখেৰে আৰু মাত পিতা পিতা ৰবা পিতা মই আপোনাৰ বাবে পানী আৰু ৰবা পিতা এয়া পানী খাওঁ পিতা খাওঁ পিতা পুত্ৰ
তুমি অৱন্তী ৰাজ্যৰ ভৱিষ্যত। তুমি মোক ক্ষমা কৰি দিবা। তোমাৰ মাতৃক মোৰ দুখৰ কথা ক'বা। বিদায় বিদায় চিৰ বিদায়। নাৰায়ণ নাৰায়ণ মই আপোনাৰ অবিহনে কেনেকৈ থাকিম পিতা? মোক আপোনাৰ লগত লৈ যাওক পিতা। তুমি নকৰিবা ইমানতে মৃত্যু হ'ব লগা তোমাৰ সন্মুখে ৰণতে পৰি স্বৰ্গলাভ কৰিলে ৰজাই। সন্মুখে ৰণতে পৰি স্বৰ্গলাভ কৰিলে ৰজাই। সন্মুখে ৰণতে মৰি স্বৰ্গলাভ কৰিলে বিদায়। এবাৰ পুত্ৰ বুলি মাতা পিতা। নাকান্দিবা ভাই, নাকান্দিবা। পিতৃয়ে সন্মুখ ৰণত পৰি স্বৰ্গ লাভ কৰিছে। এতিয়া বলা আমি পিতৃৰ দাহ কাৰ্য কৰো সমাৰ্পণ। কোন তুমি সুন্দৰ বালক? জানানে তুমি দৈত্যৰ সমৰ? অকাৰণতে কিয় দৈত্যৰ লগত যুদ্ধ কৰিবলৈ আহিছা? দিছো তোমাক হিত উপদেশ, যুদ্ধ নকৰি ঘূৰি যোৱা নিজ পথে। যুদ্ধৰ ক্ষেত্ৰত দয়াৰ কথা আৱশ্যক নাই। দে যুদ্ধ নকৰি পলম। বেছ তেন্তে হে হওক। পুৰোহিতা বীৰ
বালক পতংগ সদৃশ হৈ তই মোৰ লগত যুদ্ধ দিব আহ আজি আজি তোক বুকু বিদাৰি জমৰ ঘৰে পঠিয়াম বেশ তেন্তে সেই হওক হে যুদ্ধ নকৰিবি পলম দাদা ৰোহিত আহিছ একবাৰৰ কাৰণে তোমাৰ এষাৰো মাত নাপালো প্ৰাণ যায় ভগৱান ক'ত ক'ত আছ ধন দৈত্য তোক আজি মই পিতৃবধৰ উচিত পুৰস্কাৰ দিম যাওঁ মই সেই পাখণ্ড দৈত্যক বিচাৰি ভাই হিন্দুৰা ভাই হিন্দুৰা কি হ'ল তোমাৰ ভাই হিন্দুৰা উঠা ভাই উঠা ভাই উঠা ভাই এবাৰ উঠা ভাই পিতৃ গুচি গ'ল আৰু তুমিও এৰি গুচি গ'লা ভাই কি সৌভাগ্য মোৰ আজি মই বহু দিনৰ পাছত নৰ মাংস কৰিম ভক্ষণ বাহ কি লুতুৰা তোৰ হাত ভৰি আজি মই তোৰ কোমল মাংস বাহ পলুৱাই কৰিম ভক্ষণ লম্পটবদী দৈত্য তোক আজি মই ভালদৰে ভক্ষণ কৰা মাংস বালক তই জানিবি নিশ্চয় চলে বলে নতুবা কিবা কৌশলে হলেও তোৰ মাংস মই কৰিম ভক্ষণ ঠিক আছে দে যুদ্ধ নকৰি তেন্তে হে পদ ভদেৱ কুমাৰীয়ে
জানি নরলুতে হেয়া কি দেখিলো মন্ত্ৰী মন্ত্ৰী বীৰবাহু পৰি আছে ধৰাৰ মাজত মন্ত্ৰীবৰ হে কি তোমাৰ ৰক্তেৰে এই ধৰা কৰিলা সুন্দৰ মন্ত্ৰীবৰ ক'ত যাওঁ কি কৰোঁ মই কলৈ যাওঁ পাখণ্ড দুৰাত্মা মানৱ ক'ত আছ ক'ত লুকাই আছ আজি তোৰ ৰক্তেৰে মোৰ ক্ষুধা প্ৰাণ কৰিম দুৰাত্মা সুৰ মিছাতে কিয় গৰ্জন কৰিছ তোৰ এই গৰ্জনত সামান্য পতংগ এটাও ভূক্ষেপ কৰা নাই কাৰণ তহঁতি অসুৰবোৰ অল্পায়ু আৰু শুন দৈত্য তোৰ বংশ ময়ে ধ্বংস কৰিলো তয়ে নেকি তেতিয়াহ'লে মোৰ বংশ বিধ্বংসী আজি তোৰ নিস্তাৰ নাই আজি তোৰ ৰক্তেৰে মই ক্ষুধা পান কৰিম দে যুদ্ধ নকৰিবি দে যুদ্ধ অতি ভয়ঙ্কৰে অতি ক'ত আজি মোৰ বংশ ক'ত মোৰ মন্ত্ৰী ক'ত মোৰ সেনাপতি আজি এই মোৰ সকলো অথলে গ'ল
বিদায় বিদায় বিদায়